এইসকল লোকে এনেকৈ এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বা এনেকৈ থাকিবলগীয়া হৈছে। ইয়াত এখন টেবুল লৈছে, টেবুলত তেওঁলোকে গেছ ৰাখিছে, এনেকৈ এখন বিচনা ঠাইত লগতে কাষতে এখন বিচনা লৈছে, কাষতে আৰু এঘৰ মানুহ আছে আৰু সেই ঘৰ মানুহ তেনেকৈ এখন বিচনা লৈছে। এনেকৈ আপুনি চাব এখন টিং দি আন এখন টিং। আমি প্ৰথমে সেই দৃশ্যসমূহ দেখুৱাম, তাৰপিছতে তেওঁলোকৰ সৈতে কিছু কথা পাতিম। আমি প্ৰথমে মোৰ সহযোগী ৰিদীপে দেখুৱাব। ইয়াতে সকলো আছে, জীৱ জন্তু আছে, কুকুৰ আছে, আপুনি দেখিছে, গাড়ী আছে, মানুহ আছে, সকলো থাকিবলগীয়া আছে। হয় নেকি? তেওঁক জান বচালোঁ। ভৰি ভঙা বোৱাৰীগৰাকী আমাৰ ঘৰত আছিলে, পাছত কেঁচুৱা লৈ আমি ৰছী দি ওপৰত উঠালোঁ। এতিয়া ইয়াতে পৰি আছে, ইয়াত আছে। পাতিম তেখেতৰ লগত। আমি প্ৰথমে বাইদেউহঁতৰ ওচৰলৈ আহিছোঁ। বাইদেউ কিবা কেতিয়াৰ পৰা আছে আপোনালোক? আমি দেওবাৰৰ পৰা আছোঁ। এই দেওবাৰ পালে 15 দিন হ'ব। মানে এনেকুৱা সময়ত পানী আহি গ'লে মানে আমি একো বস্তু ৰখাব নোৱাৰিলোঁ, চব বস্তু গুচি গ'ল, অকল মানুহকেইটাই জান বাচিলে। তাকো ওচৰত মানুহ এঘৰ চট ঢেলাই আছিলে কাৰণে তাত গৈ জান বচালোঁ, বাকী একো বচাব নোৱাৰিলোঁ। একো নাই, চব গুচি গ'ল। ঘৰ চাই ল'ব পাৰে। চলিছে এতিয়া কেনেকৈ সাহাৰ্য দিছে নাই, সেইবোৰকে লৈ মেলি খাই মেলি চলি আছোঁ আৰু। কি হ'ব এতিয়া? এতিয়া কি হ'ব আৰু, আমাক এতিয়া সহায় এটা এতিয়া লাগে চৰকাৰৰ ফালৰ পৰা। ঘৰ দুৱাৰ বনাবলৈ মেলিবলৈ আমাৰ অসুবিধা। এতিয়া ল'ৰা ছোৱালীকেইটা কামো নাই, এতিয়া সাহাৰ্য লৈ পিনে তেনেকৈ খাই মেলি আছোঁ আৰু। মোৰ এটি ক্ষুদ্ৰ উদ্যোগ আছিলে, কৃষ্ণায়ন বুলি কয়, 12খন তাঁতৰ শাল আছিলে, সকলোখিনি উটি গ'ল। আমি সেই শালকেইখনৰ আমি কাম কৰি আছিলোঁ, মানুহজন আৰু মই, ল'ৰা ছোৱালীকেইটাই সৈতে। গোটেইখিনি তাৰমানে কি এতিয়া দিনত অহাহেঁতেন এতিয়াও চাই আহিব পাৰিব আপোনালোকে। গোটেই শালবোৰ য'ত মানে পৰি আছে, কিছুমান শাল উটি গ'ল, একোৱেই নাই, মাত্ৰ অকল এই মোবাইলটো হাতত লৈ ওলাই আহিছোঁ আৰু। এতিয়া পানী হৈছিলে তেতিয়া একেলগে ওলাই আহিছোঁ। যদি আমি অকণমান দেৰি কৰিলোঁহেঁতেন হয়তো আমি মানে আমাৰ জীৱনটো বচাব নোৱাৰিলোঁহেঁতেন। একোৱে বচাব নোৱাৰিলোঁহেঁতেন। এতিয়াতো ঘৰখনৰ একোৱেই নাই, তথাপি নিজৰ জীৱনটো হ'লেও বচাব নোৱাৰিলোঁহেঁতেন। মানে ইমান মানে খৰকৈ পানীখিনি একদম বাঢ়ি আহিছে। আগতে একেবাৰে দেখা নাই। আজি মই ইয়ালৈ বিয়া হৈ অহা 18 বছৰ হৈছে, 18 বছৰত মই দেখাই নাই এনেকুৱা পানী। কিমান টকা আপোনাৰ গ'ল? মোৰ কমেও 10 লাখ টকা ক্ষতি হৈছে। মানে শাল আৰু শালকেইখনহে ধৰিছোঁ, ঘৰৰ বয় বস্তু সেইবোৰ ধৰাই নাই। সেইবিলাকো ধৰক আমি 20 লাখ মান হ'ল। সেই 20 লাখ নহয়, মানে ঘৰৰ বস্তু ধৰক বেছি, মানে গড্ৰেজ চকেছ সেইবিলাক আছিলে, আৰু চোফাৰ আছিলে, সেইবিলাক আৰু ঘৰৰ যাৱতীয় বস্তুবিলাক আছিলে। আৰু ঘৰটো বনাওঁতেতো বহুত পইচা যায়। সেইটোৱে, বাঁহৰ ঘৰ, আৰু বাঁহ কিনিবলৈও নাই, নিজৰ বাৰীত চব কিনা। মানে টিং কৰিব এতিয়া কি কৰিব, মানে হোৱাটোতো হৈছে প্ৰকৃতিৰ বুলি কৈ আছে বহুত, এতিয়া কি কৰিব? এতিয়া কি কৰিম, এতিয়া নিজৰ পইচা কেইটকামান আছিলে, মোৰ ট্ৰেঞ্জেকশ্যন কৰা CSP এটাও আছিলে সৰুকৈ, সকলো পইচা মানে একো বচাব নোৱাৰিলোঁ। মানে 20,000 30,000 লৈ মই CSPটো সেই কামখিনি কৰি আছিলোঁ, সেইখিনিও পইচা গুচি গ'ল। সেইখিনি গুচি একোৱে বচাব নাই পৰা। মানে আপুনি এতিয়া চাব পাৰিব ঘৰটোৰ ভিতৰত, আপোনাৰ নিজৰ গহনা বচাব নোৱাৰিলোঁ, একো নোৱাৰিলোঁ। নাই মানে সেইখিনি বচাবলৈ গ'লে মানে আপোনাৰ অকণমান পানীখিনি আহিছে, মানে ভিতৰলৈ সোমাইছোঁগৈ। মই বাহিৰত চাবলৈ আহিছিলোঁ, নদীখন সেইখনে বাহিৰত চাবলৈ আহিছিলোঁ, কিন্তু মানে ভিতৰলৈ গৈছোঁ, পানী লাহে লাহে বাঢ়ি পেলাই 15 মিনিটত মানে আপোনাৰ ইমানটো পানীত মই ওলাই যাবলগীয়া হৈছে। তাকো মোৰ ভতিজা এজনে টানি টানি লৈ গৈছে ধৰি পেলাই নি। আৰু মানুহ আছে, আৰু সৈতে কথা পাতিম যে ক'ৰ পৰা আহিছে? ওচৰতে বিয়া হৈছোঁ, আপুনি যে গৈছিলে সেইটো ঘৰ, তাৰে ছোৱালী হয়, মই ওচৰতে বিয়া হৈছোঁ। আমাৰ তাতো পানী সোমাইছে। বজাৰৰ মানুহখিনি ইমান কষ্টত আছে, বাকী আমাৰবিলাকক বাৰু যেনে তেনে আমাৰ ঘৰটো আছে, কিন্তু এওঁলোকৰ ঘৰো নাই। যেনে তেনে সিহঁতৰ ঘৰটোৰ সুবিধা কৰিবলৈ কিবা এটা কৰি দিয়ক মানে। এতিয়া মানুহ ইমান ফেমিলি আছে ইয়াত, এজনী বোৱাৰী আছে, হেৰি আছে, ঘৰটো বনাবলৈ অন্ততঃ কিবা এটা সিহঁতক কৰি দিয়ক। এইখিনি এইবাৰ মোৰ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিব, তাই ক্লাছ 10ৰ ছাত্ৰী হয়। মেট্ৰিক পৰীক্ষা দিব এইবাৰ ক্লাছ 10ৰ হয় তাই। এতিয়া তাই গোটেই কিতাপখিনিয়ে বানত উতৰি গ'ল। চৰকাৰে দিব কিতাপখিনি, কিন্তু কেনেকৈ পঢ়িব এতিয়া সেইটো কথা আহিছে। তাকে সেইটো পঢ়িব, সেইটো চন্তক হাইস্কুলত পঢ়িছিলে তাই। আৰু এগৰাকী আছে, ইয়াতে আছে, তাইও এইবাৰ ক্লাছ 10ৰ ছাত্ৰী। আমি দেখুৱাম যে তেওঁলোকে কেনেকৈ আছে বা সেয়া দেখুৱাম। যিহেতু আমি যদি সম্ভৱ হয় আমি অলপ আগলৈ আহিম, কিছু যিবোৰ বস্তু আমি দেখুৱাব পাৰোঁ সামাজিক মাধ্যমত, সেইসমূহ বস্তু আমি দেখুৱাবলৈ চেষ্টা কৰিম। শাৰীৰিকভাৱে সক্ষম নোহোৱা এগৰাকী আমি ব্যক্তিও আছে, আমি তেওঁৰ সৈতে কথা পাতিম কিছু। আমি প্ৰথমে দেখুৱাইছোঁ প্ৰতিটো এৰিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যে এনেধৰণে এয়া দেখুৱাইছোঁ এখন বজাৰ, যি সাপ্তাহিক বজাৰ, আৰু সাপ্তাহিক বজাৰত এনেকুৱা এটা পৰিৱেশ। আমি ৰাতিৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া সকলোৱে এনেকৈ ভাত বনাইছে, চাওক, এয়া জুই ধৰি এনেকৈ ভাত বনাবলগীয়া হৈছে। বাইদেউ কেতিয়াৰ পৰা আছে এনেকৈ? আমি মঙলবাৰ পৰা তেনেকুৱাই আছোঁ, এনেকৈ এনেকুৱা আছোঁ।
কষ্ট হোৱা নাই কষ্ট হৈছে বনোৱা যোৱা কৰিবলৈ ঘৰলৈ মনত পোৱা নাই হা? ঘৰলৈ মনত পোৱা নাই মনত পৰিছে তো কি কৰোঁ ঘৰটো ভঙা আছে এইফালে বানপানী ভাঙি দিলে খাবলৈতো পাইছোঁ খাবলৈ পালে নহ'ব আমাৰ ঘৰটো লাগে আমাৰ চৰকাৰৰ মানুহ এটা চাবলৈও অহা নাই এতিয়ালৈকে আমি এনেকুৱাই থাকিম নে সদায় দিন কিবা এটাতো পাই কৰি দিব লাগে কি কৰিব এতিয়া আমাৰ ঘৰটোতো হেৰি কৰি দিব লাগে বনাই দিব লাগে সুবিধা কৰি দিব অঁ অঁ আৰু কি বচাব পাৰিলে আপুনি মই একো বচাব নোৱাৰিলোঁ খালি কি খোৱা বস্তুবোৰো মোৰ গুচি গ'ল ডেক্সি কঢ়াই চব গুচি গ'ল কাপোৰ কানি যিমান চব গুচি গ'ল লোকৰ দিয়া এতিয়া কাপোৰকেইটা পিন্ধি আছোঁ খাবলৈ দিছে এইটো খাইছোঁ এতিয়া কাপোৰ পিন্ধি আছে পিন্ধি আছোঁ আমি দিন হাজিৰা কৰা মানুহ হয় কেনেকৈ চলিব এতিয়া এতিয়া কেনেকৈ কাম কৰিব লাগে তেতিয়া আৰু চলিম ঘৰটো চৰকাৰে যদি মদত কৰে তেতিয়া ভালেই লাগিব আমাৰ দেখুৱাইছে এয়া এনেকৈ এই দৃশ্য দেখুৱালোঁ আমি দেখুৱাইছোঁ এইফালে পৰিৱেশ চাওক সন্মুখত ঘৰ সন্মুখত ঘৰ আৰু সন্মুখৰ ঘৰটো ভাঙি গৈছে চাওক সন্মুখত এনেকৈ তেওঁলোকে আমাৰ সহযোগী ৰেডিপে দেখুৱাইছে নিশাৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক নিশা এনেকৈ আমি এটা ঘৰ সকলো শেষ